নমস্কাৰ লাইভ আৱাৰ ষ্টুডিঅ'ত প্ৰস্মিতা গোস্বামী এটা বিতং খবৰ জাগিৰোডৰ দক্ষিণ ধৰমতুল কিডনী কাণ্ডৰ মাষ্টাৰ মাইণ্ড প্লাৱন বৰঠাকুৰ পৰিছে আৰক্ষীৰ জালত মৰিগাঁও আৰক্ষীয়ে ইতিমধ্যে তামিলনাডুৰ পৰা গ্ৰেপ্তাৰ কৰিছে প্লাৱন বৰঠাকুৰৰ নেতৃত্বত অসমত চলিছিল কিডনী বিক্ৰীৰ ব্যৱসায় দক্ষিণ ধৰমতুলৰ কেইবাজনো লোকে এই চক্ৰৰ কবলত পৰি বিক্ৰী কৰিছিল কিডনী ধনৰ প্ৰলোভনেৰে আৰ্থিকভাৱে দুৰ্বল লোকক অংগ বিক্ৰী কৰাইছিল প্লাৱনে ঘটনাত জড়িত বড়ো উপাধি মহিলাৰ লগতে গ্ৰেপ্তাৰ কৰিছিল ৰমেন মেধি নামৰ দালালটোক জেৰাত ৰমেন মেধিয়ে লৈছিল প্লাৱন বৰঠাকুৰ আৰু ৰাজেশ পোদ্দাৰৰ নাম তামিলনাডুত আত্মগোপন কৰা প্লাৱন বৰঠাকুৰ ইতিমধ্যে আৰক্ষী জালত পৰিছে जागीरोड थाना नेली आउटपोस्ट अंदर एक केस रजिस्टर हुई से जागीरोड पीएस केस नंबर 432/21 ह्यूमन ट्रैफिकिंग सेक्शन के अंदर तो इतिया दुजन मान अरेस्ट हुई से जिंतु महिला आसे हमार पुलिस कस्टडी आसे इतिया तदंत्र चली आसे और इंटरोगेशन चली आसे इतिया लोग की हमें जितना पता चला है बहुत सारे लोगों का अगर हुआ है नहीं हुआ है ये सबका इन्वेस्टिगेशन चल रहा है और इसका अगर कौन लोकल कांटेक्ट है इनका क्या नेटवर्क है इसका भी इन्वेस्टिगेशन चल रहा है और जितना भी जो ऑर्गन ट्रांसप्लांटेशन होना है इसका एक स्टेट ऑथराइजेशन कमेटी है जो असम स्टेट लेवल पे है इनका चेयरमैन जो कॉम्पिटेंट अथॉरिटी है उनसे भी हमने कांटेक्ट किया है ये पता करने के लिए कि जितना भी अभी हो चुका है ये लीगल तरीके से हुआ है क्या क्या डॉक्यूमेंट सबमिट किया है किसके ऑथराइजेशन पे ये हुआ है तो अभी इन्वेस्टिगेशन बहुत प्रिलिमिनरी स्टेजेस में है तो इन्वेस्टिगेशन के बाद ही बाकी डिटेल्स पता चलेगा মহানগৰীত দেহ ব্যৱসায়ৰ ঘাটি উৎখাত মহানগৰীৰ 2টাকৈ স্থানত আৰক্ষীয়ে চলাইছিল অভিযান হাতীগাঁৱৰ বিষ্ণুজ্যোতি পথ আৰু কেৰাকুচি সুৰুজমুখী পথত অভিযান চলিছিল আৰক্ষীৰ জালত পৰিছে চক্ৰটোৰ 22গৰাকীকৈ লোক ইয়াৰে 16গৰাকী যুৱতী আৰু 6জন যুৱক আপত্তিজনক সামগ্ৰীসহ ইতিমধ্যে জব্দ কৰা হৈছে নগদ প্ৰায় 60,000 টকা দীৰ্ঘদিন ধৰি এই চক্ৰটোৱে চলাই আহিছিল দেহ ব্যৱসায় আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে এই দেহ ব্যৱসায় চক্ৰটো আৰু আৰক্ষী অভিযান চলাই মহানগৰীৰ 2টাকৈ স্থানৰ পৰা পৃথকে ইতিমধ্যে 22জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে ইয়াৰে 16গৰাকী যুৱতী আৰু 6জন আমি গোপন সূত্ৰ পম খেদি গম পাইছিলোঁ যে এইটো ঘৰত বিভিন্ন ধৰণৰ অনৈতিক মানে কাৰ্য চলি থাকে তো সেই হেৰিৰ ভিত্তিত আমি ধৰক ইয়াতে ৰেড কৰিলোঁ ৰেড কৰি যথেষ্ট পৰিমাণৰ বা লগত ব্যৱহৃত সামগ্ৰী পাইছোঁ আৰু ছোৱালী ল'ৰা তেনেকৈ পাইছোঁ একেলগে তো আমি তেওঁলোকক এতিয়া থানাত লৈ গৈ আছোঁ খবৰ আছিলে তো আমি খবৰৰ ভিত্তিত এইখিনি কৰিছোঁ এইটো ইয়াৰ আগতে বিষ্ণুজ্যোতি পথত আছিলে কাইলৈ পোহৰ উৎসৱ দীপাৱলী ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বজাৰসমূহৰ লগতে গহপুৰতো ভৰি পৰিছে বিবিধ ৰঙী মাটিৰ চাকিৰ লগতে ৰং বিৰঙৰ লাইট আতচবাজি অৱশ্যে গহপুৰৰ বজাৰত এইবাৰ নাই চীনা সামগ্ৰীৰ প্ৰয়োভৰ মূল্যবৃদ্ধিয়ে গহপুৰৰ দীপাৱলীৰ বজাৰসমূহত কিছু ম্লান পেলাইছে যদিও তাৰ মাজতে কিছু পৰিমাণে হ'লেও ৰাইজৰ বাবে ওলাই আহিছে দীপাৱলীৰ চাকি কিনিবলৈ বম আৰু আতচবাজি ক্ৰয় কৰিবলৈ আগবঢ়াইছে প্ৰলাশ ফুকনৰ এক ৰিপৰ্ট হয় যেহেতু কাইলৈ দীপাৱলী আৰু দীপাৱলী উপলক্ষে গহপুৰৰ বৈকুণ্ঠ বজাৰ থলুৱা মাটি চাকিৰে ভৰি পৰিছে তাৰ সমান্তৰালকৈ বিবিধ ৰঙী লাইটৰ সামগ্ৰীয়ে ভৰি পৰা পৰিলক্ষিত হৈছে কিন্তু আশানুৰূপভাৱে এবাৰ গ্ৰাহকৰ সঁহাৰি কেনেকুৱা আমি ব্যৱসায়ীসকলৰ পৰা জানিম এয়া এনেদৰে সুন্দৰকৈ তেওঁলোকে যি মাটিৰ চাকি আৰু এবাৰ বিশেষকৈ থলুৱা মাটিৰ চাকিৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে আৰু যি চীনা সামগ্ৰী এবাৰ বৰ বিশেষ পয়োভৰ দেখা নাই বজাৰসমূহত গহপুৰৰ আৰু এয়া এনেদৰে বিভিন্ন তেওঁলোকে এবাৰ যথেষ্টখিনি ৰাখিছে ৰং বিৰঙৰ এয়া মাটিৰ চাকিও তেওঁলোকে এবাৰ বিক্ৰী কৰিবলৈ আনিছে কি আৰু বিভিন্ন আতচবাজিও আছে আৰু এনেকৈ মোৰ সতীত হয় দেখাইছে এয়া দৃশ্য আমি ব্যৱসায়ী আছে তেওঁলোকৰ লগত কথা পাতিম কাৰণ দীপাৱলী বজাৰ বুলি ক'লে বিভিন্ন সময় পূৰ্বতে ভিৰ সমাগম হয় কিন্তু এবাৰ কেনেকুৱা যিহেতু কাইলৈ দীপাৱলী দাদা কওকচোন যিহেতু কাইলৈ দীপাৱলী কেনেকুৱা ভিৰ কেনেকুৱা ভিৰ মোটামুটি অলপ অলপকৈ হৈ আছে এতিয়া চাকি বাতি অলপকৈ বিক্ৰী হৈ আছে এবাৰ আতচবাজি আনিছে নাই আতচবাজিটো আমি অনা নাই এবাৰ আতচবাজিটো মানে এবাৰ বিক্ৰী কৰা বেন বুলি শুনিছোঁ এতিয়া নাজানো আৰু কেনেকৈ কি হয় এতিয়ালৈকেতো আহি পোৱা নাই আমাৰ আতচবাজি এবাৰ থলুৱা মাটি চাকিৰ ওপৰত বিশেষ থলুৱা মাটি চাকি খুব বিক্ৰী হৈ আছে আমাৰ বাহিৰৰ মাটি চাকি নাইকিয়া বিশ্বনাথ চাৰিআলি খাৰুপেটীয়া এনেকুৱাবিলাকৰ পৰা আমি মাটি চাকি আনিছোঁ সেইবিলাকে বিক্ৰী কৰি আছোঁ হৈ আছে মোটামুটি খুব বিক্ৰী হয় নিশ্চয়কৈ আৰু গ্ৰাহক আছে এগৰাকী দাদা চাকি ক্ৰয় কৰিবলৈ হয় চাকি ক্ৰয় কৰিব আনিছোঁ আৰু এই ফটো ভগৱানৰ এইটোৱে আৰু বাকী নাই মোমবাতি চোমবাতি অলপ চলপ এইটোৱে ইমানে আৰু এইবাৰ কিন্তু মিঠাতেলৰ যথেষ্ট দাম
চাকি জ্বলাব লাগিব উপায় নাই আৰু চৰকাৰে এনেকৈ দাম বঢ়াই দিছে আৰু কি কৰিম তাৰ ওপৰত ন আৰু মোমবাতি চমবাতি অলপ চলপ কৰি যেনে তেনে আৰু মুঠতে সাজু হৈছে দীপাৱলী হয় 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 সাজু হৈছে নিশ্চয়কৈ আচলতে এনেদৰে মোৰ সতীৰ্থই দেখাইছে এয়া হৈছে গহপুৰ বৈকুণ্ঠ বজাৰৰ দৃশ্য আৰু ইয়াত আচলতে এইবাৰ বিশেষ যি চীনা সামগ্ৰী সেয়া পৰিভৰ দেখিবলৈ পোৱা নাই আৰু যিহেতু কাইলৈ দীপাৱলী এতিয়া এজন দুজনকৈ গ্ৰাহকসকল আহিছে দীপাৱলীৰ বজাৰ কৰিবলৈ আৰু আচলতে যিদৰে ভিৰ ভাৰ হ'ব লাগিছিল সেইদৰে হোৱা নাই তথাপিও কিছু পৰিমাণে হ'লেও গ্ৰাহক আহিছে কাৰণ পোহৰৰ উৎসৱ দীপাৱলী আৰু যি কালী পূজাক আদৰিবলৈ এতিয়া সকলো সাজু হৈছে আৰু এনেদৰে গহপুৰৰ বৈকুণ্ঠ বজাৰৰ দৃশ্য দেখুৱাবলৈ মই চেষ্টা কৰিলোঁ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে কিতাপ কাগজ কলমৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে ভাৰুকৈ প্ৰভাৱ পেলাইছে এতিয়া ছাত্ৰ ছাত্ৰীৰ মাজত এক ডিষ্টা কাগজৰ দাম হ'লগৈ 20 টকাৰ পৰিৱৰ্তে 25 টকা এটা 30 টকীয়া বহী হ'লগৈ 35 টকা পৰ্যন্ত প্ৰতিটো কলম পেঞ্চিলৰ দামো বাঢ়িছে হুৰাহুৰে যাৰ ফলত হাৰাশাস্তিৰ সন্মুখীন হৈছে অভিভাৱকসকল আগবঢ়াইছে এখন হ'ল ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথৰ এক ৰিপৰ্ট সকলো সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে জনসাধাৰণক মই এখন কিতাপৰ বিপণীত আছোঁ এইখন হৈছে ওদালগুৰি জিলাৰ কলাইগাঁৱৰ মনালিছা নামৰ এখন কলাইগাঁৱৰ এখন বিখ্যাত কিতাপৰ দোকান বুলি ক'ব লাগিব যিহেতু এইখন এখন প্ৰায় কলাইগাঁও চহৰৰ পুৰণা কিতাপৰ দোকান বুলি ক'ব লাগিব আপুনি বহু বছৰ ধৰি এই দোকানখন কৰিছে কিন্তু কি ফল দেখিছে যে মূল্যবৃদ্ধিয়ে কেনেকুৱা প্ৰভাৱ পেলাইছে আপোনালোকক মই ইতিমধ্যে কলাইগাঁৱত প্ৰায় আজি 47 বছৰ মোৰ দোকান কলাইগাঁৱৰ পুৰণি কিতাপৰ দোকান কিন্তু আগতে যিটো মোৰ বিক্ৰী পাতা আছিল এতিয়া বৰ্তমান কমি গৈছে কিতাপৰ কাৰণ এই মূল্যবৃদ্ধিয়েই মানে গোটেইখিনি মূল্যবৃদ্ধিৰ কাৰণেই হৈছে চব বস্তুৰ কাৰণে মানুহে ল'ম বুলি কিতাপ এখন ল'ব নোৱাৰে আগতে আপোনাৰ মানুহবিলাকে উপন্যাস হওক বা মেগাজিন হওক এইবোৰ আপোনাৰ আহি মোক নিজে স্লিপ দি থৈ যায় যে আপুনি অমুক আনিব তো কিন্তু সেইটো বস্তু আজিকালি নোহোৱা হ'ল আৰু আজি ধৰক 2 বছৰ আগলৈ যিটো বিক্ৰী আছিলে ডেইলি মোৰ ধৰক 10-12 টকা এটা বিক্ৰী হয় কিতাপৰ এতিয়া এনেকুৱা হৈছে যে মোৰ 400-500 টকাও বিক্ৰী নহয় এনেকুৱা আৰু দিনটো মই ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ দোকানত থাকোঁ কিন্তু বেচা বিক্ৰী একেবাৰে বেয়া যিটো বহীপাতটো মানে সততে ব্যৱহাৰ হয় বহীপাতৰ বা বহী ৰিমৰ কিমান দাম বাঢ়িলে এই মুহূৰ্তত ইতিমধ্যে প্ৰায় ৰিমত 20-30 টকাকৈ বাঢ়িছে আগতকৈ 20-30 টকাকৈ বহুত বাঢ়িছে আৰু বাইণ্ডিং যিবিলাক বহি আছে সেইবিলাকতো প্ৰায় মোটামুটি 1 টকা 1.5 টকা কৰি মানে সৰু সুৰা বহীবিলাক সেইবিলাকো দাম বাঢ়িছে অতি পুৰণি কিতাপ বিক্ৰেতা হিচাপে আপুনি চৰকাৰক কি আহ্বান জনাব মই এইটোৱে আহ্বান জনাইছোঁ যে মূল্যবৃদ্ধিটো কমাব লাগে মূল্যবৃদ্ধি কমিলে মানুহৰ এটা সুবিধা হয় মানুহৰ কিনা বেচাটো সুবিধা হয় কাৰণ আমাৰ এইখন হৈছে আশে পাশে গোটেই গাঁৱৰ এৰিয়া গতিকে মানুহৰ বৰ সমস্যা হয় খেতি বাতিৰ ওপৰতে এইখন নিৰ্ভৰ আৰু সেইখিনি বিক্ৰী কৰি মানুহে নিজৰ খোৱা খাদ্য লৈ যায় কিন্তু ইতিমধ্যে এনেকুৱা এটা অৱস্থা হৈছে যে তেওঁ 500 টকা আনিলেও ঘৰৰ বজাৰ কৰিব নোৱাৰে এনেকুৱা এটা পৰিৱেশ হৈছে বৰ্তমান কেনেদৰে আচলতে মূল্যবৃদ্ধিয়ে মানুহক প্ৰভাৱ পেলাইছে মূল্যবৃদ্ধিৰ প্ৰভাৱটো আচলতে বৰ চিন্তনীয় বিষয় এখোজো আমি আগবাঢ়িব নোৱাৰোঁ কিবা এটা বস্তু ল'ব লাগিলে বা বস্তু এটা সংগ্ৰহ কৰিবলৈ যাওঁতে আমি ইমান পইচা ভৰিবলগীয়া হয় আগৰ 10 টকাৰ ঠাইত এতিয়া প্ৰায় 30 টকা 35 টকা কেনেকৈ চলিম আমি গতিকে চৰকাৰে এই ক্ষেত্ৰত এটা সুব্যৱস্থা লওক আৰু চৰকাৰখনৰ প্ৰতি মুখ্যমন্ত্ৰীৰ প্ৰতিয়ে হওক বা যোগান মন্ত্ৰীদেৱৰ প্ৰতিয়ে হওক আমাৰ যথেষ্ট আস্থা আছে বিশ্বাস আছে বিশ্বাস ৰাখি আমি চলি আছোঁ গতিকে আমি আৰু এটা বিশেষভাৱে আমাৰ আস্থা আৰু বিশ্বাস জন্মিব যদি তেওঁলোকে মূল্যবৃদ্ধিটো অতি সোনকালে ৰোধ কৰিব পাৰে আচলতে অত্যাধিক যি অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে আচলতে সকলোকে জুৰুলা কৰিছে সকলো পিনৰ পৰাই প্ৰভাৱ পেলাইছে যিহেতু শিক্ষাৰ্থীসকলক ঘৰৰ মাক দেউতাকে ল'ৰা ছোৱালীক পঢ়া শুনাৰ কথা চিন্তা কৰা বাদ দিছে যিহেতু পৰিয়ালটো সেই ল'ৰা ছোৱালীক এসাঁজ খুওৱাৰ কথাহে চিন্তা কৰিব লগা হৈছে গতিকে সকলো ফালৰ পৰাই জুৰুলা কৰিছে আফালে শিৱসাগৰ এখন ফাৰ্মাচীত আতচবাজি জব্দ কৰা হৈছে আৰু নিশা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ আতচবাজি জীৱনদায়িনী ঔষধৰ লগতে আতচবাজি বিক্ৰী কৰিছিল এই ফাৰ্মাচীখনে স্বাস্থ্য বিভাগ জিলা প্ৰশাসন তথা প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নিৰ্দেশনা উলংঘা কৰি আছাম মেডিকেল ষ্ট'ৰ্ছৰ গুদামত মজুত কৰি ৰাখিছিল এই আতচবাজিখিনি খুচুৰা অনুজ্ঞাপত্ৰ লৈ পাইকাৰী বিক্ৰী কৰিছিল ফাৰ্মাচীখনৰ স্বত্বাধিকাৰী কেইবা লাখ টকাৰ আতচবাজি জব্দ কৰিছে আৰক্ষীয়ে অভিযানৰ অন্তত আৰক্ষীয়ে চিল কৰি দিছে গুদাম দেখুৱাইছোঁ এনেদৰে ফাৰ্মাচীত এনেদৰে চলিছিল অভিযান আৰু জীৱনদায়িনী ঔষধৰ লগতে বিক্ৰী কৰি আহিছিল আতচবাজি যি ইতিমধ্যে নিষিদ্ধ কৰা হৈছে কিন্তু আতচবাজি জব্দ কৰাৰ পিছতে ইতিমধ্যে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ আতচবাজি জব্দ কৰিছে লগতে স্বাস্থ্য বিভাগ জিলা প্ৰশাসন প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নিৰ্দেশনা উলংঘা কৰি আছাম মেডিকেল ষ্ট'ৰ্ছৰ গুদামত
মজুত কৰি ৰাখিছিল এই আতচবাজিখিনি। খুচুৰা অনুজ্ঞাপত্ৰ লৈ পাইকাৰী বিক্ৰী কৰিছিল ফাৰ্মাচীখনৰ স্বত্বাধিকাৰীয়ে আৰু বহু লাখ টকাৰ আতচবাজি জব্দ কৰিছে আৰক্ষীয়ে। গুদামত অসম মেডিকেল ফাৰ্মাচী তেওঁলোকৰ গুদামত মানে হেৰি থকা বুলি তেওঁলোকে কোনোবা সূত্ৰৰ পৰা গম পালে। ফটকা মানে হেৰি ফুলজাৰি ফটকা এইবিলাক থকা বুলি দিৱালীৰ। চ' সেই ষ্টকটো হয়নে নহয় আমি চাবলৈ আহিলোঁ। চাবলৈ অহাৰ সময়ত আমি এইটো লগ পাইছোঁ, এইটো গুদামৰ ঘৰ, এই ৰুমটো লগ পাইছোঁ। তাৰপিছতে অলপ সোধা পোছা কৰি আমি চাবিটো আনি খুলিলোঁ। খুলি পাই পেলাই আমি দেখিলোঁ যে এইটোত মানে ফটকা থকা হয়, ফটকা আছে, ফুলজাৰি আছে আৰু লগতে ইণ্টাৰেষ্টিংলি তাৰমানে ঔষধ আছে। মানে তেওঁলোকে ইয়াত বোলে ইয়াত ঔষধৰ এটা ষ্টক কৰা জেগা গুদাম তেওঁলোকৰ। চ' সেই যিহেতু তেওঁলোকে ঔষধৰ লগত এইখিনি বস্তু থৈছে, চ' আমি এইটো বস্তু চিল কৰিম। এইটো ফাৰ্মাচীৰ গুদাম নহয়, এইটো গটানী ফাৰ্মাচী হ'লচেলৰ বুলি লাইচেঞ্চ ওলাইছিলে, সেইটোৰ হয়। তাৰ পৰা মাল আপোনালোকে ইয়াৰ গুদামী তাতেই আছে, ইয়াৰ গুদামো তাতে আছে, সেইটোৱে গুদাম। এইটোলৈকে অপেনিং হোৱা নাই হ'লচেলটো হোৱা নাই। মুঠতে এই ফাৰ্মাচীখনৰ যিটো গুদাম আছে সেই ওপৰৰ গুদামটো একেই গুদাম ন? অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে ৰাইজক। মৰিয়নিৰ চেলেংহাট বুধবৰীয়া সাপ্তাহিক বজাৰত সামগ্ৰীৰ জুই চাই দাম। প্ৰতিটো সামগ্ৰীৰে ইতিমধ্যে বৃদ্ধি পাইছে দাম। প্ৰভাৱ পৰিছে গ্ৰাম্যাঞ্চলৰ লোকৰ ওপৰতো, যাক লৈ এতিয়া বিপাঙত পৰিছে সৰ্বসাধাৰণ ৰাইজ। যিহেতু বস্তু তেওঁলোকে ক্ৰয় কৰিবলৈ আহিছে আৰু সেই সময়ছোৱাত অত্যাধিক মূল্য বৃদ্ধিয়ে ইতিমধ্যে চিন্তিত কৰি তুলিছে এই সাধাৰণ লোকসকলক। মৰিয়নিৰ চেলেংহাট বুধবৰীয়া সাপ্তাহিক বজাৰত আজি সামগ্ৰীৰ যথেষ্ট দাম বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। জ্যোতিপ্ৰসাদ গগৈ আছে ইতিমধ্যেই চেলেংহাটৰ এখন বজাৰত। জ্যোতিপ্ৰসাদ, আমি আপোনাৰ কাষলৈ আহিছোঁ আৰু ইন্ধনৰ মূল্য বৃদ্ধিৰ লগে লগে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। গতিকে চেলেংহাটৰ বজাৰত আপুনি উপস্থিত আছে, গতিকে কেনেধৰণৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে এইখন বজাৰত? ছাৰ ৰশ্মিতা, যিহেতু প্ৰতিটো বস্তুৰে সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, ইন্ধনৰ মূল্য বৃদ্ধি হৈছে আৰু ঠিক সেইদৰে কিন্তু যিখিনি নিত্য ব্যৱহাৰ্য সামগ্ৰী সেইখিনি বৃদ্ধি পাবলৈ ধৰিছে। মই বৰ্তমান উপস্থিত আছোঁ মৰিয়নিৰ যি চেলেংহাট বুধবৰীয়া সাপ্তাহিক বজাৰত, আৰু এই বজাৰখনতো আচলতে যিসকল গ্ৰাম্যাঞ্চলৰ লোক আছে সেই লোকসকলে ইয়ালৈ আহে। তেওঁলোকে নিজৰ যিখিনি বাৰীত কৰে শাক পাচলি তেওঁলোকে বিক্ৰী কৰে, আৰু ঠিক তেনেদৰে তেওঁলোকে নিজৰ যিখিনি যাৱতীয় প্ৰয়োজনীয় সামগ্ৰীখিনি ক্ৰয় কৰে। কিন্তু ইয়াত এতিয়া দেখিবলৈ পোৱা গৈছে যে আপুনি দেখিছে এইখন বজাৰ এটা সময়ত গ্ৰাহকে ভিৰ কৰিছিলে, বহু যি ব্যৱসায়ী আহিছিলে, কিন্তু আজি খুব সেৰেঙা আপুনি দেখিবলৈ পাইছে। কাৰণ প্ৰতিটো বস্তুৱেই যিহেতু বৃদ্ধি পাইছে, আচলতে যদি আপুনি 500 টকা এটা যদি বজাৰলৈ আপুনি বজাৰ কৰিবলৈ আহে তেতিয়াহ'লে আপোনাৰ বেগটো নভৰে। মই আপোনাৰ কিছু ব্যৱসায়ী আছে বা কিছু গ্ৰাহক আছে, মই তেওঁলোকৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম। কেনেকুৱা ব্যৱসায় আপোনালোকে যেতিয়া আহিছে, বস্তুৰ দাম বাঢ়িছে? বস্তুটো বৃহৎ দাম, ল'বই নোৱাৰি বস্তু। এতিয়া বজাৰ কিমান টকা লৈ আপুনি বজাৰ কৰিবলৈ আহিছিলে? টকা 1000 আনিছিলোঁ, 1000 এতিয়া 800 টকা গ'লেগৈ। কি কি কিনিলে আপুনি? কবি, আলু চালু, দাইল, পিঁয়াজ। মাছ মাংস কিনাৰ আপোনাৰ মাংস এতিয়া বৰ্তমান কিনাই নাই, যাওঁহে মাছ মাংস ওচৰলৈ। যিহেতু বেগটোৱে নভৰে, 1000 টকা আনিলেও বেগ নভৰে। নহয় 10 টকীয়া বেগ এটা ভৰাবলৈ দিগদাৰহে আহিলে। হয় হয়, নিশ্চয়কৈ এয়া গ্ৰাহকৰ দেখিছে খুব যে গ্ৰামাঞ্চলৰ লোকসকলৰ খুব। মই আপোনাৰ দাদা, মই আপোনাৰ কাষলৈ আহিছোঁ। বস্তুৰ দাম বাঢ়িছে, আপোনালোকে যিহেতু স্থানীয় ব্যৱসায়ী, যিহেতু আপোনালোকে বস্তু আনিছে, আপোনালোকে কি ক'ব এই মুহূৰ্তত? আছিলে চৰকাৰৰ প্ৰতি কেনেকুৱা কি ক'ব? দামটোতো বাঢ়িছেই, দাম বঢ়াৰ কাৰণে আমি দামত বিকিবলগীয়া হৈছে বস্তু। সকলো বস্তুৰে দাম বাঢ়িছে, যিহেতু আপুনি বজাৰলৈ এইখিনি বস্তু লৈ আহিছে, এইখিনি বস্তু লৈ আপোনাৰ যিহেতু যাৱতীয় বস্তু কিছু কিনিবলৈ হয়তো আপুনি মন কৰি আহে, সেই পাৰেনে আপুনি সেইখিনি কিনিব? নাই নাই, নোৱাৰে। নিশ্চয়কৈ এনেদৰে দেখিছে যে যিসকল ব্যৱসায়ী আছে, ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী আহে, যিহেতু তেওঁলোকে ঘৰত যিহেতু তেওঁলোকে কুন্দুলি কৰে, কোনোবাই বন্ধাকবি কেইটামান লৈ আহিছে, এই বস্তুবিলাক আচলতে বিক্ৰী কৰি তেওঁলোকে নিজৰখিনি যাৱতীয় নিত্য ব্যৱহাৰ্য সামগ্ৰী তেওঁলোকে ক্ৰয় কৰিবলৈ আহে। কিন্তু মই আৰু এটা দৃশ্য দেখাম, যিহেতু এতিয়া দীপাৱলী সময়, কাইলৈ দীপাৱলী, আৰু এনে সময়ত এই চাকি দেখিছে, মোৰ কেমেৰা সতীৰ্থই চাকি দেখুৱাই আছে। যিহেতু দীপাৱলীৰ প্ৰস্তুতি ইতিমধ্যে ৰাইজে সম্পূৰ্ণ কৰিছে। জিলা প্ৰশাসনেও ইতিমধ্যে কৈছে যে গ্ৰীণ দীপাৱলী পালন কৰিব লাগে। মই চাকিৰ বজাৰৰ কথা মই যদি পাতোঁ, এইটো সময়ত মই দেখিছোঁ যথেষ্ট চাকি দেখিছোঁ। মই আপোনাৰ কাষলৈ আহিছোঁ, আপুনি যিহেতু এগৰাকী মাটি চাকি ব্যৱসায়ী, কেনেকুৱা আপোনালোকৰ এইবাৰ গ্ৰাহকৰ সঁহাৰি? আগতকৈ বহুত বজাৰ বেয়া। কি কাৰণে কম হৈছে? যিহেতু জিলা প্ৰশাসনে কৈছে যে গ্ৰীণ দীপাৱলী পালন কৰিব লাগে, ফটকা ফুটাব নালাগে, চাকি জ্বলাব লাগে, কি ক'ব? মিঠাতেলৰ দাম বাঢ়িছে, মিঠাতেলটো চাইহে মানুহ চাকি কিনে। এতিয়া মানুহে নিয়মটো কৰি দিছে, 5খন চাকি কিনে, য'ত 50টা কিনিছিলে এতিয়া 5খনহে কিনিছে। 5খন কিনিছে মাত্ৰ। যিহেতু আপোনালোকৰ এখন চাকিৰ দাম কিমান, সৰু চাকি এখনৰ দাম কিমান?
সৰু চাকি আমি 1 টকা 2 টকা তেনেকৈ দি দিওঁ। 1 টকা কিমান ক'লে? 1 টকা নহ'লে 1.5 টকা। 1.5 টকা আছে। আগতে কিমান আছিলে? আগতে তেনেকৈ আগতে আমাৰ দাম বঢ়া নাই। কিন্তু আপোনাৰ গ্ৰাহক কমিছে এতিয়া আপোনালোকৰ। কমিছে অঁ। কি ক'ব যিহেতু গ্ৰাহক কমিছে আপোনালোকৰ পেটৰ কথা আছে আপোনালোকে এই বৃত্তিটো কৰিয়ে খাই আছে কি ক'ব? আমাৰ এই বৃত্তিটো মানে আগতকৈ বিক্ৰী বহুত কমি গৈছে। মানে যিবোৰ বজাৰত মানে মিঠাতেলৰ দাম বেছি হৈছে আৰু মানুহে চাকি যিটো আগতে 50টা জ্বলাইছিলে এতিয়া 10টা বা 12টা জ্বলাইছে। নিশ্চয়কৈ এয়া আছে অতি উদ্বেগজনক কথা কাৰণ চাওক আপুনি মাটি চাকি যিহেতু এতিয়া মানুহে জ্বলাব নোৱাৰা হৈছে কাৰণ যিহেতু ইয়াত মিঠাতেলৰ যথেষ্ট খৰচ হয়। বাইদেউ মই আপোনাৰ কাষলৈ আহিছোঁ আপুনি মাটি চাকি কিনিবলৈ আহিছে নেকি? কেইগছ মাটি চাকি কিনিব? কেইগছ কিনিব? কিমান সংখ্যক মাটি চাকি কিনিব? বেছি কিনা নাই অলপ কিনিছোঁ আৰু। কিয় বেছি কিয় কিনিব বিচৰা নাই? এই মানে আছে যে ঘৰত সেইটো কাৰণে মানে। অঁ ঠিক আছে আছে ঘৰত আছে সেইবাবে কিনিব বিচৰা নাই। এনেদৰে আচলতে ব্যৱসায়ীসকলে জানিবলৈ দিছে যে তেওঁলোকৰ যিহেতু মিঠাতেলৰ মূল্য বৃদ্ধিৰ কাৰণে মাটি চাকি কিনিবলৈ আহিছে নেকি আপুনি? কিনিব আহিছোঁ। জিলা প্ৰশাসনে গ্ৰীণ দীপাৱলী পালন কৰিবলৈ আহিছে পালন কৰিবলৈ অনুৰোধ জনাইছে ৰাইজক যিহেতু আপোনালোকে মাটি চাকিয়ে পালন কৰিবনে নে বেলেগ কিবা চিন্তা কৰিছে? নাই মাটি চাকিয়ে পালন কৰিম। মাটি চাকি পালন মিঠাতেলৰ বৃদ্ধিৰ কাৰণে মাটি চাকি বিক্ৰী সংখ্যা কম হোৱা বুলি কৈছে যে মিঠা যথেষ্ট বৃদ্ধি পাইছে খাবলৈকে দিগদাৰ হৈছে কি ক'ব? খাবলৈকে দিগদাৰ হৈছে এতিয়া মাটি চাকি নজ্বলালে নহয় নিয়মটো পালন কৰিব লাগিব। জনাইছোঁ আৰু নকছাৰী এখন বজাৰৰ পৰা ইতিমধ্যে জ্যোতিপ্ৰসাদে দেখুৱাইছে যে কেনেদৰে আচলতে দামৰ বৃদ্ধিৰ প্ৰভাৱ পৰিছে গ্ৰাহকসকলৰ মাজতো। গতিকে যিসকলে পূৰ্বতেই দীপাৱলী পালন কৰি আহিছে যথেষ্ট সংখ্যক মাটিৰ চাকি ক্ৰয় কৰে তেওঁলোকে আজিৰ তুলনাত যিহেতু যথেষ্ট দাম বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে প্ৰতিটো সামগ্ৰী গতিকে কিঞ্চিত মাত্ৰ নিয়ম পালন কৰিবলৈ তেওঁলোকে চাকি কিনিছে। সমান্তৰালভাৱে শাক পাচলিৰ দাম বৃদ্ধি পোৱাত ইয়াৰ প্ৰভাৱ পৰিছে গ্ৰাহকসকলৰ মাজত। আৰু ইয়াৰ লগতে সমস্যা লাইভ আৰু এতিয়া বিদায় লোৱাৰ নমস্কাৰ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্য চিমেণ্ট।